শ্ৰদ্ধেয় অসমবাসী ৰাইজ, যোৱা দেওবাৰ 8 তাৰিখ আছিলে আমাৰ এইটো ৰাজীৱ দেৱনাথ হোজাই তেলিবস্তি গাঁৱৰ তেলিবস্তি মজুৰীয়া বিদ্যালয়ৰ সি শিক্ষকতা কৰি আছিলে। দেওবাৰ সি হোজাই ষ্টেচনত স্কুটিটো থৈ সি ক'তবা জানো গৈছে। আজি এসপ্তাহ হ'ল তাৰ সূত্ৰ পোৱা নাই। আমি খুব আমাৰ পৰিয়ালবিলাকে বহুত চিন্তিত আছে। আজিলৈকে কোনোবাই তাৰ খা খবৰ পোৱা নাই। আমি যিমান আলহী আছে, আমাৰ যিমান পৰিয়াল আছে, সব জেগাতে আমি খবৰ চবৰ লৈছোঁ, কিন্তু ক'তো বা আমি সূত্ৰ সিহঁতে পৰিয়ালবিলাকে পোৱা নাই। গতিকে সিহঁতে এই ল'ৰাৰ আই দেউতা একদম ভাঙি পৰিছে, একো খবৰ পোৱা নাই। বয়স হৈছে 28 বছৰ। ৰাজীৱ দেৱনাথ বিয়া পাতা নাই। ল'ৰাটো খুব চিধা চাধা আছিলে, খুব টেলেণ্টছিয়াছ ল'ৰা আছিলে ইমান, কিন্তু তাৰ মোবাইলো ক'ত বা এতিয়া ছুইচ অফ হৈ আছে। আমি খুব চিন্তিত আছোঁ তাৰ কাৰণে। কিন্তু আমি ৰাইজৰ ওচৰতে আমি কাতৰ জোৰে পৰিয়ালবৰ্গৰ পৰা প্ৰাৰ্থনা জনাইছোঁ, আপোনাৰ লোকে যদি কোনোবা যদি তাৰ সূত্ৰ পায়, আমি আমাৰ এই নম্বৰত কণ্টেক্ট কৰিলে আমি বহুত উপকাৰ হ'ম। আৰু কি ক'ম, আমি ক'বই ভাষা নাই তাৰ কাৰণে। আমি এইটো আমাৰ হোজাই তেলিবস্তি এৰিয়া হয়, তেলিবস্তি বুলি কয়। তেলিবস্তি সি শিক্ষকতা কৰি আছিলে একদম বস্তিত এম ই স্কুল, তেলিবস্তি এম ই স্কুলত। এইটো আমি কাতৰ জোৰে প্ৰাৰ্থনা কৰিছোঁ আমি ৰাইজৰ ওচৰতে, কোনোবাই যদি তাৰ সূত্ৰ পায় তেনেহ'লে এই নম্বৰত যোগাযোগ কৰি আমাক যেনে হেল্প কৰে, আমাক যেনে সহায় কৰে, এই কাতৰ প্ৰাৰ্থনা থাকিল আমি ৰাইজৰ ওচৰতে।